আহি গ'ল ফেচবুকৰ নতুন আপডেট আহি গ'ল। ফেচবুক মেটাৰ ফালৰ পৰা ফেচবুক ক্ৰিয়েটৰ এছিষ্টেণ্ট টুল আহি গ'ল আৰু সেই টুলটোৰ কাম কি যে ক্ৰিয়েটৰসকলক গাইড কৰিবৰ কাৰণে আপোনাৰ যি আপুনি হেছটেগ কম কৰি লগাইছে, আপোনাৰ টাইটেল ভুল কৰি লিখিছে ইত্যাদি আপোনাক ক্ৰিয়েটৰসকলক গাইড কৰিবৰ কাৰণে ক্ৰিয়েটৰ এছিষ্টেণ্ট টুলটো ফেচবুক মেটাৰ ফালৰ পৰা লঞ্চ কৰিছে আৰু সেইটোৱে কিদৰে কাম কৰে সেইটো আপোনালোকক দেখুৱাম। সেইটো এটা বৰ গুৰুত্বপূৰ্ণ বৰ দৰকাৰী টুল, ফেচবুক ক্ৰিয়েটৰ এছিষ্টেণ্ট টুল। আহক বলক স্ক্ৰীন ৰেকৰ্ডিঙৰ মাধ্যমত দেখুৱাই দি আছোঁ যে ক্ৰিয়েটৰ এছিষ্টেণ্ট টুলটো কিদৰে আমাক ক্ৰিয়েটৰসকলক সহায় কৰে। আহক স্ক্ৰীন ৰেকৰ্ডিঙৰ মাধ্যমত দেখুৱাই দিয়া হৈছে। ভিডিঅ'টো স্কিপ নকৰিব, কণ্টিনিউ কৰি থাকিব। আহক কিদৰে কাম কৰে। প্ৰথমে মই স্ক্ৰীন ৰেকৰ্ডিংটো অন কৰিলোঁ। ইয়াৰ পিছত মই ফেচবুক এপটো ক্লিক কৰিলোঁ। এতিয়া মই প্ৰথমেই মানে প্ৰফাইলত সোমাই গ'লোঁ। ইয়াত চাইছে ডেছবৰ্ড আছে। ডেছবৰ্ডত এতিয়া ক্লিক কৰিলোঁ। ইয়াত চাইছে লিখা আছে ক্ৰিয়েটৰ এছিষ্টেণ্ট। ইয়াৰ পৰাও আমি ইয়াক মানে হেৰি কৰিব পাৰিম। ক্ৰিয়েটৰ এছিষ্টেণ্ট ইয়াৰ পৰাও মানে আমি চাব পাৰিম। ইয়াত লিখা আছে মোৰ অন মাই চিনাৰী পোষ্ট, হোৱাই ভিউজ আৰ ক্লাইম্বিং, আইডিয়াজ ফৰ মাই নেক্সট পোষ্ট। এই যে এনেকৈ মৰাৰ পিছত এই আইডিয়াবিলাক দি থাকে। Leverage your brief content. Your data shows that you scenery photos. এই হেছটেগৰ ক্ষেত্ৰতো কনচিষ্টেঞ্চি ইজ ইয়ৰ ছুপাৰ পাৱাৰ। কৈছে যে কনচিষ্টেঞ্চি ইজ ইয়ৰ ছুপাৰ পাৱাৰ। ইয়ৰ বায়' অলৰেডি লিষ্ট এ গ্ৰেট শিডিউল, 12:30 PM for reels and 4 PM for long videos. Sticking to his daily routine, tells the Facebook system exactly when to expect your content, which has the consistent distribution in the suggested for you feed. অৰ্থাৎ এইটো মোৰ যিটো বায়ত যিটো মই লিখি দিছিলোঁ সেই বায়ৰ মতে ইয়াৰ কামটো সঠিক আছে বুলি ইয়াত মানে কৈ আছে। আৰু ইয়াত কৈছে চাৰ্চ অপটিমাইজেশ্যন, হাউ টু গ্ৰ' অন ফেচবুক অৰ ফেচবুক বায়' টিউটৰিয়েল। মই যিহেতু আপোনালোকক ফেচবুক বায়' বা ফেচবুক টিউটৰিয়েল সম্বন্ধে আপোনালোকক গাইড কৰোঁ। এতিয়া আপোনাৰ হেছটেগ আপোনাৰ ইয়াতো চাৰ্চ কৰিব পাৰিব যে আপুনি আপোনাৰ হেছটেগ যদি কম হয় বা আপোনাৰ হেছটেগ সম্পৰ্কীয় কিবা জানিবলগীয়া হ'লে হেছটেগ লিখি দিলে চাৰ্চ কৰিলেই আহি যাব। হেছটেগ লিখি চাৰ্চ কৰি দিলে ক্ৰিয়েটৰ এছিষ্টেণ্ট গাইডে এনেকৈ চাৰ্চ কৰি আমাক দেখুৱাই দিব কি হেছটেগ আমি ইউজ কৰিব লাগে। চাৰ্চিং হৈ আছে হেছটেগ। তেনেকৈ কি হেছটেগ আমি ইউজ কৰিব লাগিব সেইটো আমাক গাইড কৰে। এনেকৈ নেক্সট কণ্টেণ্ট কি হ'ব সেই বিষয়ে আমাক গাইড কৰি থাকে। মানে আপোনাৰ যিবিলাক কণ্টেণ্ট হেৰি কৰিছিলে সকলো কণ্টেণ্টৰ পাৰফৰ্মেঞ্চখিনি দেখুৱাই। ইয়াত চাইছে
video topic, creator assistant tool, hashtag and locations, invite likers, মানে টোটেল কিমান ভিউ হৈছে, নন ফলোৱাৰ্ছ লৈ কিমান গৈছে, গোটেইখিনি ইয়াত দেখুৱাইছে। হাউ টু গ্ৰ' প্ৰফাইল 280 টোটেল ভিউ হৈছে, 192 নন ফলোৱাৰ্ছ লৈ গৈছে। হেছটেগ টিপছ ইয়াত চাইছে একেবাৰে শেষত, হেছটেগ টিপছ 274 টোটেল ভিউ, 207 নন ফলোৱাৰ্ছ লৈ গৈছে। অৰ্থাৎ এই ক্ৰিয়েটৰ এছিষ্টেণ্ট টুলটোৱে বিভিন্ন ধৰণে আমাক সহায় কৰি থাকে। আপোনালোকে খুচৰি চাব পাৰে, এই টুলছটো ইউটিলাইজ কৰি চাব পাৰে। সকলো ভালে থাকিব, সুস্থ থাকিব, আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক, ফ'ল', শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ। আজিলৈ ইমানেই। বাই বাই।